ব্রিজখান মানে আজি 2-3 দিনৰ পৰা পানী হোৱাত আমাৰ এই মইনাগিৰি পোচাকৰ যিখন পাথৰ চাকো আছিল এদিন কালি এইখন উঠাই লৈ গৈছে কিন্তু আজি কালি যে ঈদ আছে আমাৰ মুছলমান মানুহবিলাকৰ বজাৰ ঘাট যে যাব লাগে যাওয়ার কোনো রাস্তা নাই এই কলৰ গাছৰ ভুৰা বনে মানে আমি পাৰ হৈছো কিন্তু এতিয়া পাৰ হ'ব পৰা নাই কলৰ গাছৰ ভুৰাটো ফাঁসি গৈছে এতিয়া কেনেকৈ চৰকাৰে যদি কিবা সুযোগ কৰি দিয়ে এই সুযোগ মৰ্মে আমি যাতে অহা যোৱা কৰিব পাৰোঁ মইনাগিৰি গাঁৱত 200 ঘৰ মানুহ আছে 200 ঘৰ বিচ্ছিন্ন মানে একদম বহুত দিনৰ পৰা কি নদী এইখন সাৰা নদী কয় সাৰা বুলি কয় কি হোৱা মানে যে মইনাগিৰি মানুহ পাৰ হ'ব নাপায় আহিব নাপায় ইবাৰে বাজাৰ ঘাট কৰিব নোৱাৰে কি নদী এইখন শাকতো নাই এতিয়া সাৰা নদী কয় সাৰা নদী ইয়াতে কি শাকো আছিল শাকো আছে যে 3-4 দিন হয় এইখন হয় শাকো মানে উঠুৱাই লৈ গৈছে উঠাই লৈ গৈছে পানীয়ে তাতে সরকার পারি যাতে কিছু সহায় সুযোগ করে দিয়ে রাজ্য যাতে ভাল পায় আর এই নদীটার লাগানে মোটামুটি ব্রিজ এখান আছিল ফুট ব্রিজ সেইখানে মানে বানাপানীতে উঠি লৈ গেছে বর্তমান স্কুল ঘাট যিমান আছে কমপ্লিট বন্ধ হয়ে গেছে ল'ৰা ছোৱালী 300 মান ল'ৰা ছোৱালী আছে এটা ল'ৰা ছোৱালী স্কুলে যাব নাপারে এতিয়া যদি সরকারে কিবা ব্যবস্থা করে দিল হয় আমাক বিরাট আমার একটা উপকার হল হয় একদম ঠাইখিনিৰ নাম কি আমার জায়গাখিনির নাম পোচাগাঁও পাটমান মইনাগিরি বুলি কয় আর কি নদীখন আর নদীখান সারা নদী বুলি কয় সারা নদী মানে নদীৰ সতে উঠাই লৈ গৈছে নদী উঠি লৈ গৈছে একদম কমপ্লিট মানুহ একদম কোনো মানুহ অহা যোৱা কৰিব নাপাৰে এখন নাও নাই এখন কোনো কিছু নাই ব্ৰিজ এখন নাই বিৰাট অসুবিধাত পৰি গৈছোঁ আমি মানুহ এতিয়া যদি কিবা ব্যৱস্থা কৰি দিলে হয় আমাৰ বিৰাট ভাল হ'ল হয় একদম